এটা গুৰুত্বপূৰ্ণ খবৰ অসমত এআইডিএফৰ সমৰ্থনত কংগ্ৰেছ দলে চৰকাৰ কৰিলে অসমীয়া জাতি নিশ্চিহ্ন হ'ব বুলি বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক পদ্ম হাজৰিকাই ইয়াৰ লগতে আছুকু কটাক্ষ কৰিছে বিধায়ক পদ্ম হাজৰিকা আৰু অসমীয়া জাতিৰ নিশ্চিহ্ন হ'ব বুলি যদি এআইডিএফৰ সমৰ্থনত কংগ্ৰেছ চৰকাৰ হয় তেতিয়া হলে জাতিয়ে নিশ্চিহ্ন হ'ব বুলি আনেক বিস্ফোৰক মন্তব্য আৰু অবৈধ বিদেশী নাগৰিকৰ স্বাৰ্থ সুৰক্ষিত কৰিব বিচৰা লোকৰ ভাবুকিত কংগ্ৰেছে কাম কৰে বুলিও মন্তব্য কৰিছে বিধায়কগৰাকীয়ে আৰু ডিঙিত গামুচা ললে এআইইউডিএফে অসমীয়া জাতিক সুৰক্ষা দিব নেকি বুলিও প্ৰশ্ন আৰু টাইমিটত পদ্ম হাজৰিকাৰ বিস্ফোৰক আছুৰ নতুন ৰাজনৈতিক দল সফল নহয় বুলিও মন্তব্য কৰিছে পদ্ম হাজৰিকাই ইয়াৰ লগতে কংগ্ৰেছ দলকো ঘূৰধাৰ সমালোচনা পদ্ম হাজৰিকাৰ টাইমিটত এক সাক্ষাৎকাৰ লৈছিল আমাৰ সাংবাদিক হাছিনুৰ আলমে পদ্ম হাজৰিকাৰ সৈতে আৰু এই সাক্ষাৎকাৰত পদ্ম হাজৰিকাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে লগতে আছুৰ নতুন ৰাজনৈতিক দল সফল নহয় বুলিও মন্তব্য কৰিছে পদ্ম হাজৰিকাই এই মুহূৰ্তত জনাই আছো এই খবৰ যে অসমত কংগ্ৰেছ এআইডিএফ চৰকাৰ হলে অসমীয়া জাতি নিশ্চিহ্ন হ'ব বুলি মন্তব্য বিধায়কগৰাকীৰ লগতে কেইবাটাও বিস্ফোৰক মন্তব্য আৰু আছু দলকো কটাক্ষ কৰিছে কংগ্ৰেছ দলকো ঘূৰধাৰ সমালোচনা পদ্ম হাজৰিকাৰ এই সাক্ষাৎকাৰ যোগে এই বিস্ফোৰক মন্তব্য পদ্ম হাজৰিকাৰ আমি হাছিনুৰ আলমৰ সৈতে হোৱা এই সাক্ষাৎকাৰটো আমি আপোনালোকক আগবঢ়াইছো অসম বিধানসভাৰ এগৰাকী বিধায়ক হততে বিতৰ্কত থাকে কেতিয়াবা কও ভাল কামেৰে চৰ্চাত আহে হিগৰাকী বিধায়ক কেতিয়াবা যদি সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে হাতত বন্দুক লৈ অৱস্থান কৰে আন কেতিয়াবা কও দেখিবলৈ পোৱা যায় সমষ্টিৰ যিসকল থলুৱা যুৱক যুৱতী আছে সেই সকলক স্বাৱলম্বী কৰাৰ কাৰণে বিভিন্ন পন্থা গ্ৰহণ কৰে আমি ক'ব বিচাৰিছো চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ কথা আৰু আজি আমাৰ সৈতে আছে বিধায়ক পদ্ম হাজৰিকা মই প্ৰথমে আপোনাক টাইমিটলৈ স্বাগতম জনাইছো মই প্ৰথমে এটা প্ৰসংগলৈ আহিছো যেহেতু নিৰ্বাচনলে খুব এটা দিন নাই কেইমাহমান বাকি আছে এনে অৱস্থাত দেখা গৈছে যে আপুনি প্ৰায় 20 বছৰ হ'ব আপোনাৰ বিধায়ক কাল 20 বছৰত চতিয়া সমষ্টিৰ কাৰণে বহু কৰিলে নিশ্চয় বহু কৰিবলগীয়া আছে 4টা কাৰ্যকালত চতিয়া সমষ্টিৰ কাৰণে আপুনি কি ভাবে আৰু কৰিবলগীয়া থাকি গ'ল বহু কৰিবলগীয়াটো বহুখিনি কাম আছে এতিয়া চতিয়া সমষ্টিৰ জনসাধাৰণে কিছুমান কথাৰ পৰা নিশ্চিন্ত হৈ আছে যে বানপানী যিটো গৰাখহনীয়া সমস্যা আছিল যে মই কণ্টিনিউ 15 বছৰ কালে হ'ব 14 বছৰ পাৰ হৈছে বিধায়ক হৈ থকাৰ কাৰণে যিখিনি আঁচনি ধৰিব লাগে সঠিকভাৱে আঁচনিখিনি ধৰাৰ কাৰণে বানপানী সমস্যাটো আজি দিনটোত চতিয়া সমষ্টিৰ মানুহৰ কাৰণে চিন্তাৰ বিষয় নহয় যে বানপানী গৰাখহনীয়াৰ পৰা আমি সুৰক্ষিত হৈ আছোঁ তাৰপিছত ইয়াত প্ৰধান সমস্যা আছিল যে উগ্ৰপন্থী পেৰেলেল গভৰ্ণমেণ্ট আছিল যোৱা আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ আগত যে ইয়াত চিজুচৰা কাণ্ড আজাৰগুৰি কাণ্ড কিডনেপ কৰা মানুহ গুলীয়া হত্যা কৰা বা আমাৰ নৰ্থ বেংকটোতে সেই সময়ত আপোনালোকে জানে যে বহু জনৰ মৃত্যু হৈছে লাইন কৰিও মানুহ গুলিয়াইছে মোৰ কিনাৰ সমষ্টিত 2014 চনৰ 24 ডিচেম্বৰৰ নিশা ভোগৰাজুলিত 100ৰ ওপৰ শিশু বৃদ্ধ মহিলাকে ধৰি পেলাই গুলিয়াই হত্যা কৰিছে এই সমস্যাবিলাক সেই সময়ত মানুহে ডেভেলপমেণ্টৰ কথা ইমান চিন্তা নকৰা নাছিল মানুহে চিন্তা কৰিছিল যে আমি শান্তিৰে কেনেকৈ থাকিম জীৱনৰ সম্পত্তি নিৰাপত্তা কেনেকৈ থাকিব আৰু মই নিজেও 2007 চনৰ 13 ডিচেম্বৰ দিনা গুলিবিদ্ধ হৈছিলোঁ নেশ্যনেল হাইৱেত ঘৰৰ পৰা অলপ দূৰতে মোক আক্ৰমণ কৰিছিল যে সেই তেনেধৰণৰ সমস্যা থকা আজি নৰ্থ বেংক বা ৰাজ্যখনতে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বৰ চৰকাৰ দুখনে যেনেধৰণে মানুহৰ জীৱন সম্পত্তি নিৰাপত্তা ৰক্ষাৰ কাৰণে পৰিকল্পনালৈ কাম কাজ কৰিলে আৰু উগ্ৰপন্থী সমস্যা আলোচনাৰ মেজলৈ আনি পেলাই যেনেকৈ শান্তি এটা প্ৰতিষ্ঠা কৰিছে যে ৰাইজ যথেষ্ট সন্তুষ্ট যে চতিয়া সমষ্টিৰ ৰাইজ নিৰাপত্তাৰ ক্ষেত্ৰত তেওঁলোকে শান্তি প্ৰতিষ্ঠা হোৱাৰ ক্ষেত্ৰত যথেষ্ট সন্তুষ্ট আৰু আমাৰ যেটো যাতায়াত ব্যৱস্থা আছিল যাতায়াত ব্যৱস্থাটো যথেষ্টখিনি অসুবিধা আছিল মই 15 বছৰত যিমান ৰাস্তা বনাব পাৰিছিলোঁ এতিয়া এই 4 বছৰীয়া কাৰ্যকালত তাতকৈ বেছি ৰাস্তা পদূলি বনাবলৈ যে আজিৰ দিনটোত 100 কোটিৰ ওপৰ পিডব্লিউডি ৰাস্তাৰ কাম আমাৰ চলি আছে গতিকে গাঁৱে ভূঞে
চুকে কোণে ৰাস্তা পদূলিবিলাক নিৰ্মাণ হৈছে। আপোনালোকে দেখিছে যে 4 লেনৰ কাম চলি আছে, যে ৰাইজে যাতায়াতৰ ব্যৱস্থাৰ ক্ষেত্ৰত এটা সন্তুষ্টি প্ৰকাশ কৰিছে। আৰু আমাৰ নিবনুৱাসকলক সংস্থাপিত কৰিবৰ কাৰণে যিখিনি পদক্ষেপ মই ব্যক্তিগতভাৱেও কন্যাকাৰ জৰিয়তে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু বৰ্তমান আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আত্মনিৰ্ভৰ ভাৰত আৰু আত্মনিৰ্ভৰশীল অসমৰ জৰিয়তে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, ইয়াতো আমাৰ নিবনুৱাসকলে এই সুবিধা লৈ তেওঁলোকে নিজকে সংস্থাপিত কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু মই নিজেও কন্যাকা বহুমুখী পামৰ জৰিয়তে যিখিনি মাটি সন্দেহযুক্ত নাগৰিকে দখল কৰিছিলে, তেনেকুৱা মাটি 2000 বিঘা চৰ অঞ্চলত আমাৰ অসমীয়া গাঁও অঞ্চলৰ লগতে লাগি থকা ভৰলীৰ পাৰত কন্যাকাৰ জৰিয়তে সেই মাটিখিনি বহুমুখী পাম আমি, যে তাত মাছ মাংস গাখীৰ ধান বা বিভিন্ন শাক চব্জি খেতি কৰি আমি যিটো পদক্ষেপ আগবঢ়াইছোঁ, যে তাত নিবনুৱাসকল প্ৰেৰণা পাইছে, উৎসাহিত হৈছে আৰু তাত সংস্থাপিতও হৈছে কিছু নিবনুৱা। গতিকে আমি আৰু এটা কন্যাকাৰ অন্য যাত্ৰা হ'ল যে প্ৰতি গাঁও পঞ্চায়তত আমি 10জনকৈ যুৱকক একত্ৰিত কৰি, যুৱতীক একত্ৰিত কৰি আমি একোটাকৈ গোট বনাইছোঁ। প্ৰতি গাঁও পঞ্চায়তত 20টা গোট আছে। আমাৰ লক্ষ্য হৈছে যে মাছ মাংস গাখীৰ উৎপাদন কৰা, খেতি বাতিৰ জৰিয়তে আমি খাদ্য সামগ্ৰী উৎপাদন কৰি বজাৰখন আমাৰ আছে, বজাৰখন দখল কৰা, পথাৰ আছে, বজাৰ আছে। আমি সময়ৰ আহ্বান আঁকোৱালি লৈ মোৰ এই চিন্তা আছিল 2008 চনৰ পৰা, কিন্তু আমি চৰকাৰ অহাৰ পিছত চৰকাৰৰো আশীৰ্বাদ আছে। আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়ালৈ আহিছে, সেই নিবনুৱাসকলৰ লগত একেলগে সভা সমিতি কৰি প্ৰেৰণা দিছে, সাহস দিছে আৰু আৰ্থিকভাৱেও আমাৰ যুৱকসকলক সহায় কৰিছে। যে আমাৰ মূলধনৰ অভাৱত যিসকল যুৱকে কাম কৰা নাছিলে, আমি IBSৰ জৰিয়তে 22 কোটি টকা তেনেকৈ দিয়াৰ ব্যৱস্থা হৈছে। আৰু মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ জৰিয়তেও আমি 6 কোটি টকাৰ দিয়াৰ ব্যৱস্থা হৈছে। এতিয়া গাঁৱে ভূঞে গৰু পোহা, ছাগলী পোহা, মাছ পোহা, গাহৰি পোহা বা কন্যাকা বহুমুখী প্ৰামতো সেইদৰে আমি কাম কাজ কৰিছোঁ। আজি আমি কোপাৰদ্বীপ শ্বেত বিপ্লৱ যিটো আৰম্ভ কৰিছোঁ, যে দুগ্ধ যাত্ৰা যিটো আৰম্ভ কৰিছোঁ কন্যাকাৰ নামত, এখন সমবায় ফৰ্ম কৰি পেলাই আমি এতিয়া পেষ্টৰাইজ কৰিবলৈ, যে তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে কন্যাকাৰ গাখীৰে বজাৰখন দখল কৰিছে। আমি মিঠাই বনোৱা গোটেই বস্তুটো মেকানাইজ কৰিবৰ কাৰণে ইতিমধ্যে গুজৰাটত আমি পেষ্টৰাইজ প্লানৰ অৰ্ডাৰ দিছোঁ। আপোনালোকে দেখিব যে নৱেম্বৰ 1st উইকত আমি সেইবিলাক ইনষ্টল কৰি পেলাই আমি চালু কৰি দিম। কন্যাকাৰ যিখিনি হেৰাই যাব বিচৰা মানে আমাৰ যিবিলাক পৰম্পৰাগত ধান আছিল, কন্যাকাই আমি এইটো পদক্ষেপ লৈছোঁ যে কুণকুণী জহা, ক'লা জহা, মানিকী মাধুৰী, কেতেকী জহা, পদুমী জহা, এই জহা খেতি আমি 700 বিঘামান কৰিছোঁ। আৰু এই খেতি কৰাই নহয়, যে আমি অট'মেটিক ৰাইচ মিল বহুৱাবলৈ, সেইটোও আমাৰ 1 মাহৰ ভিতৰত হৈ যাব। মিল বহুৱাই আমি কন্যাকা চাউলৰ পেকেজিং কৰিবৰ কাৰণে এটা পদক্ষেপ লৈছোঁ। কন্যাকা দানা আমি প্ৰস্তুত কৰিছোঁ ফিড মিল বহুৱাই পেলাই। আৰু কন্যাকা খাটিৰ সৰিয়হৰ তেল আমি বজাৰলৈ মেলি দিয়াৰ লগে লগে যথেষ্ট ৰাইজে আদৰি লৈছে, যে আমি যিমান পাৰি থলুৱা যুৱকক একত্ৰিত কৰি পেলাই আমাৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰিবৰ কাৰণে, যে ক্ষতিকাৰক খাদ্য সামগ্ৰী খাই আমাৰ যিটো অৱস্থা হৈছে সেইখিনি দূৰ কৰি আমি ভালকৈ খাদ্য সামগ্ৰী প্ৰস্তুত কৰা, গাখীৰ আৰু যিখিনি গাখীৰৰ পৰা আমি উৎপাদন কৰিব পাৰোঁ, মিঠাই, দৈ, ক্ৰীম, ঘিউ সকলো উৎপাদন কৰিবৰ কাৰণে আমি গোটেই বস্তুটো নৱেম্বৰ 1st উইকৰ পৰা বহল ভিত্তিত কাম কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছোঁ। মই বেলেগ এটা প্ৰসংগলৈ আহিছোঁ। যিহেতু আপোনাৰ সমষ্টিত আপুনি কৈছে যে সন্দেহযুক্ত নাগৰিকৰ হাতৰ পৰা থলুৱা যুৱক যুৱতী বা থলুৱা লোকৰ হাতলৈ বিভিন্ন কাম কাজসমূহ আপুনি দিয়াৰ কাৰণে চেষ্টা কৰিছে। কিছুদিন পূৰ্বে এটা খুব বিতৰ্ক হৈছিলে, আপুনি বন্দুক লৈ সেইসকল লোকৰ বিৰুদ্ধে হুংকাৰ দিছিলে। সেই লোকসকলক যে উচ্ছেদ কৰা হ'ল, সেই লোকসকল এতিয়া ক'লৈ গ'ল? নিশ্চয় আপোনাৰ সমষ্টিতে আছে। সেই লোকসকল আচলতে মোৰ সমষ্টিৰ ভোটাৰ নহয়, মোৰ সমষ্টিবাসী বুলি মই তেওঁলোকক চিনি নাপাওঁ। কিন্তু 19 চনৰ জুন মাহত সেই পমুৱা যিসকল মুছলমান মানুহ আছে, তেওঁলোক ভাৰতীয় নাগৰিক ভোটাৰ,
সেই চৰ অঞ্চলৰ 87জন মানুহে ছিগনেচাৰ কৰি এখন পত্ৰ দিছিল, চাৰ্কল অফিচতো দিছিল, মোকো দিছিল। তেওঁলোকে কৈছিল যে এইখিনি ক'ৰ মানুহ আমি চিনি নাপাওঁ, এওঁলোকে এনেকৈ মাটি বাৰী দখল কৰিছে বা ভাবুকি দিছে যে আমাৰ অলপ ভয় হৈছে, আমাৰ নিৰাপত্তা ব্যৱস্থাটো ঠিক কৰিব লাগে। সেইমতে চাৰ্কল অফিচাৰক জনোৱাৰ পিছত চাৰ্কল অফিচাৰে গাঁওবুঢ়া কানাংগুৰি মণ্ডল লৈ পেলাই দি পেলাই এটা পাৰ্টি পঠিয়ালে আৰু সেই যিখিনি ভোটাৰ লিষ্টত নাম নথকা সন্দেহজনক নাগৰিক তেওঁলোকে খেদি পঠিয়ালে চৰকাৰী টীমটোক। যেতিয়া চৰকাৰী টীমটোক খেদি পঠিয়ালে সন্ধিয়া নিউজত আহিছে, মই লগে লগে DCSP লগত কথা পাতি আমি ৰাতিপুৱা পিছদিনা 7টা বজাত সেই চকীঘাট অঞ্চলত হাজিৰ হওঁ আৰু তাত মানুহৰ পৰা কথা বতৰা পাতি গম পালোঁ যে কথাটো সঁচা, যে তাত যথেষ্টখিনি মানুহে মাটি বেদখল কৰিছে, সেইখিনি চৰকাৰী মাটি। আৰু আমাৰ 4 লেন যিটো চকীঘাট ব্ৰিজ হ'ব, 4 লেনৰ দুইফালে তেওঁলোকে মাটি বেদখল কৰিছে। আৰু সেইমতে আমি চাৰ্কল অফিচাৰক বা DCয়ে জনালে যে ইনকুৱাৰী কৰিব লাগে। ইনকুৱাৰী কৰি 522 ঘৰ মানুহ তেওঁলোকে পালে যে তেওঁলোকৰ কোনো ইয়াত ভোটাধিকাৰ নাই, তেওঁলোকৰ পঞ্চায়তত বা তেওঁলোকৰ যিখিনি ৰেচন কাৰ্ড থাকিব লাগে সেই বস্তুবিলাক নাই। তেতিয়া সেইমতে তেওঁলোকক নটিচ কৰিলে চাৰ্কল অফিচাৰে। নটিচ কৰাৰ পিছত তেওঁলোকে হাইকোৰ্টত আশ্ৰয় ল'লে, হাইকোৰ্টে তেওঁলোকক ষ্টে দিলে আৰু ষ্টে দিয়াৰ পিছত আমি চালোঁ যে কিহৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকক আচলতে ষ্টে দিলে। তেতিয়া আমি চাইছিলোঁ চাৰ্টিফাইড কপি উলিয়াই তেওঁলোকে যিখিনি তাত ডকুমেণ্টছ ছাবমিট কৰিছে সেই ডকুমেণ্টছখিনি ফল্ছ ডকুমেণ্টছ। আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট, আমাৰ আঞ্চলিক পঞ্চায়তৰ প্ৰেচিডেণ্টৰ চিল মোহৰ ব্যৱহাৰ কৰি তেওঁলোকে চাৰ্টিফিকেট দিছে, তেওঁলোক পঞ্চায়তৰ অন্তৰ্ভুক্ত পঞ্চায়তৰ ভোটাৰ কিবা কিবি। আমি তেতিয়া বৰ্তমান যিসকল তেওঁলোকে গাঁও পঞ্চায়তৰ সভাপতি হৈ আছে, আঞ্চলিক পঞ্চায়তৰ সভাপতি হৈ আছে, তেওঁলোকৰ যোগেদি আমি হাইকোৰ্টত এফিডেভিট দিলোঁ। হাইকোৰ্টে পৰীক্ষা নিৰীক্ষা কৰি চাই যেতিয়া দেখিলে তেওঁলোকৰ ডকুমেণ্টছ ফল্ছ, তেতিয়া তেওঁলোকক 2 মাহৰ ভিতৰত তাৰ পৰা উঠি যাবলৈ নিৰ্দেশ দিলে যে নৱেম্বৰ 30 তাৰিখৰ ভিতৰত তেওঁলোক তাৰ পৰা উঠি যাব লাগে আৰু যদি নাযায় তেতিয়াহ'লে উইদাউট নটিচ তেওঁলোকক এভিকশ্যন কৰিবলৈ DCক চাৰ্কল অফিচক অৰ্ডাৰ দিলে। আৰু সেইমতে 4 ডিচেম্বৰ 5 ডিচেম্বৰত আপোনালোকে জানিছে সেই সময়ত এভিকশ্যন হৈছে। আৰু এভিকশ্যন হোৱাৰ পিছতে যিহেতু কা আন্দোলন আহিল, অস্থিৰ এটা পৰিৱেশ হ'ল, তেওঁলোকে 20 দিনমান পিছত আকৌ মাটিৰ বেদখল কৰা আৰম্ভ কৰি দিলে। সেইখিনি মানুহে আকৌ কেইদিনমান পিছত 10 দিনমান পিছত এভিকশ্যন হ'ল। 4th টাইম এভিকশ্যন হৈছে। তেওঁলোকে ভাঙি থৈ যায়, 15-20 দিন যেনি তেনি ক'ৰবাত থাকে, আকৌ ঘৰ বনায়। 4th টাইম এভিকশ্যন হওঁতে তেতিয়া এটা ঠিক কৰা হ'ল যে এনেকৈ মাটি এৰি দিলে নহ'ব, যে থলুৱা যুৱকক দি মাটিখিনি থলুৱা যুৱককে ছেল্ফ হেল্প গ্ৰুপ বনাই পেলাই তেওঁলোকক মাটি দিয়াৰ ব্যৱস্থা হওক। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে এই কথাত সন্মতি প্ৰকাশ কৰিলে আৰু সেইমতে মাটি দিয়া হৈছে। মাটি তেওঁলোকক দেখুৱাই দিয়া হৈছে আৰু তেওঁলোকে আবেদন জনাইছে। আমি লেণ্ডস্কেপ বৰ্ডত সেইখিনি পাছ কৰোঁ। এই মানুহখিনিক মাজতে এটা ভিডিঅ' ওলাইছিলে, সেই সময়ছোৱাত এই মানুহখিনিক এটা সময়ত আপুনিয়ে সংস্থাপন দিছিল নেকি? চাওক, এই কথাটোৱে মই ক্লিয়াৰ ভিজন দিছিলোঁ কথাটো। সেই মানুহখিনি মই চিনিও নাপাওঁ, জানিও নাপাওঁ, আৰু মই সংস্থাপন দিয়া মানুহ মই খেদিবলৈ যাম নেকি? যেতিয়া এটা সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিবলৈ বিচাৰিছিল, যে সাম্প্ৰদায়িক মনোভাৱেৰে এভিকশ্যন কৰিবলৈ বিচাৰিছে বুলি কৈছিলে, তেতিয়া তাৰ ৰাইজক গোটাই এখন সভা দিয়া হৈছিল আৰু সেই সভাত মই কৈছিলোঁ সেই ভিডিঅ' ৰেকৰ্ডিংটো যে আমি যিসকল মানুহ ইয়াৰ ভোটাৰ, বৈধ নাগৰিক, সেইসকলে যদি কিবা অসুবিধা হৈছে কওক, তেওঁলোকে মাটি যদি দখল কৰি আছে তেওঁলোকে এপ্লাই কৰক। তেওঁলোকে আমাৰ যেনেকৈ ৰাস্তাৰ দুইপাৰে গাঁও থাকে, অ'ত 4 ঘৰ ত'ত 6 ঘৰ মানুহ বহি বৃহৎ মাটি দখল কৰি থকাতকৈ অসম চৰকাৰৰ ভূমি নীতি মতে তেওঁলোকে এপ্লাই কৰক। তেওঁলোকক আমাৰ অসম চৰকাৰৰ ভূমি নীতি মতে এজন কৃষকক যিমান আমি যদি 7 বিঘা দিব পাৰোঁ, 8 বিঘা দিব পাৰোঁ, আমি মাটি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু তেওঁলোক ইয়াৰ স্থায়ী বাসিন্দাৰ হ'ব লাগিব, তেওঁলোক বৈধ নাগৰিক হ'ব লাগিব। গতিকে তেওঁলোকক আমি গাঁও হিচাপে থাকক, আমি মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিম। তেওঁলোকৰ যিখিনি মৌলিক অধিকাৰ, সা সুবিধা যিখিনি পাব লাগে সেইখিনি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু বাহিৰৰ পৰা অহা কোনোবাই জোৰ জবস্তি ইয়াত মাটি দখল কৰা, চৰকাৰৰ কোনো নিৰ্দেশনা নেমানি পেলাই তেওঁলোকে দাদাগিৰি কৰা, এনেকুৱা শক্তিৰ বিপক্ষে আপোনালোকে সহায় কৰক চৰকাৰক। চৰকাৰে উচ্ছেদ অভিযান কৰিব, তাত কোনেও আপোনালোকে বাধা দিব নালাগে।
এই কথাত তেওঁলোক আমাৰ লগত আছে ইছলাম ধৰ্মৰ বহু মানুহ আমাৰ লগত আছে তেওঁলোকে দেখুৱাই দিছে এইখিনি ঘৰ আচলতে আমি চিনি নাপাওঁ ক'ৰ পৰা আহিছে তেওঁলোকে মাটি দখল কৰিছে এই যে কথাকেইটা মই কৈছিলোঁ যে আপোনালোকে এপ্লাই কৰক অসম চৰকাৰক যদি অসম ইয়াৰ নাগৰিক হয় আপোনালোকে 100 বিঘা 150 বিঘা মাটি দখল কৰিলে নহ'ব 5 ঘৰ 6 ঘৰ মানুহ এটা জেগাত বহি পেলাই চাৰিওফালে খেতি মাটি ৰাস্তা পদূলি নোহোৱাকৈ তেনেকৈ থাকিলেও নহ'ব এটা গাঁও পাতি পেলাই থাকক আপোনালোকে আমাৰ যিটো ইয়াৰ সংস্কৃতি সেই সংস্কৃতিৰ লগত আপোনালোকে মিলি যাওক এই কথাটোকে কোনোবাই নিগেটিভলি প্ৰচাৰ কৰিছে যে পদ্ম হাজৰিকাই যেন সেয়া মানুহক বহুৱাইছে সেয়া মানুহৰ বিপক্ষে আমি আন্দোলন কৰিছোঁ মোৰ লগৰ ভূপেন ডেকা মোৰ চকুৰ আগত শ্বহীদ হৈছে 7 জন শ্বহীদ হৈছে মই এটা সংগ্ৰামৰ মাজেৰে ৰাজনীতিলৈ আহিছোঁ গতিকে সেই ক্ষেত্ৰত মোক যদি তেনেকৈ সন্দেহৰ আঙুলি টোৱায় আজি মই যেনেকৈ বিধায়ক হিচাপে অবৈধ বেদখল উচ্ছেদ কৰিবৰ কাৰণে সন্দেহযোগ্য নাগৰিকক ইয়াৰ পৰা খেদি পঠিয়াবৰ কাৰণে যিখিনি পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ গতিকে সেই ক্ষেত্ৰত এটা চক্ৰই মোৰ যাতে মনোবলটো ভাঙি যায় তেওঁলোকে এটা পৰিকল্পিতভাৱে এই কথাটো প্ৰচাৰ কৰিব বিচাৰিছিল কিন্তু তাৰ যেতিয়া মই প্ৰত্যুত্তৰ দিলোঁ তেতিয়া তেওঁলোক মনে মনে থাকিল মই বেলেগ এটা প্ৰসংগলৈ আহিছোঁ মই কৈছোঁ ইলেকশ্যন কেইমাহমান আছে কি দেখিছে কংগ্ৰেছে মহাজোঁট বন্ধন গঠন কৰিছে AIUDFৰ লগত মিত্ৰতা কৰিছে চৰকাৰ তেওঁলোকে গঠন কৰিব বুলি তেওঁলোকে দাবী কৰিছে কি দেখিছে 21ত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰ হ'ব এইটো 100% নিশ্চিত কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি চৰকাৰৰ প্ৰতি মানুহৰ সন্তুষ্টি আছে আগতে মই দেখা নাই কেতিয়াও যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ ইমানবিলাক আঁচনি প্ৰতিঘৰ মানুহলৈ গৈছে যে যিবিলাক কথা লৈ কংগ্ৰেছ দলে প্ৰচাৰ কৰিছিল আগতে 14 চনৰ পাৰ্লামেণ্ট ইলেকশ্যনৰ আগত প্ৰচাৰ কৰিছিল যে যদি কেনেবাকৈ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হয় ইয়াত মুছলমান মানুহে মছজিদত নামাজ পঢ়িব নোৱাৰিব খ্ৰীষ্টান মানুহে গীৰ্জাত প্ৰাৰ্থনা কৰিব নোৱাৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনৰ কালত মানুহে নিৰাপত্তাৰ অভাৱ অনুভৱ কৰা নাই ঠিক তেনেকৈ 16 চনৰ নিৰ্বাচনৰ আগত যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ হয় তেতিয়ালৈ ইয়াত তিনটকীয়া চাউল বন্ধ হৈ যাব তিনটকীয়া চাউলটো বন্ধ নহ'ল এটকীয়া হ'ল এতিয়া একেবাৰে বিনামূলীয়া হৈ গ'ল গতিকে কোনবিলাক কথা লৈ কংগ্ৰেছ দলে অপপ্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছে কংগ্ৰেছ দলে আজি অসম চুক্তিৰ কথা কয় অসম চুক্তি হোৱাৰ পিছত 20 বছৰ কংগ্ৰেছ দলে চৰকাৰ কৰিছে অসম গণ পৰিষদ দলে মই য'ত প্ৰথম জইন কৰিছিলোঁ 10 বছৰ শাসন কৰিছে আজি 4 বছৰ পাৰ হৈছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গতিকে আমাকতো সময় দিব লাগিব যে এই চৰকাৰখনে যিমানখিনি পাৰে অসমীয়া জাতিক সুৰক্ষিত কৰিবৰ কাৰণে অসমীয়া ৰাইজৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমাৰ মাটি ভাটি ৰক্ষা কৰিবৰ কাৰণে এই চৰকাৰে কাম কৰিব সেই বিশ্বাসটো মানুহৰ জন্মিছে উন্নয়নমূলক কামৰ ক্ষেত্ৰত মানুহ সন্তুষ্ট আগতে যদি কোনোবা এখন গাঁৱত বিজুলী খুঁটা তাঁৰ গৈছে ধনী মানুহৰ ঘৰত লাইট জ্বলে দুখীয়া মানুহে সিকিউৰিটি মানে মিটাৰ বক্স কানেকশ্যন ল'ব খৰচ দিব নোৱাৰাৰ কাৰণে লাইট নজ্বলে কিন্তু এতিয়া গাঁওখনৰ প্ৰতিঘৰ মানুহতে ধনী দুখীয়া যে দুখীয়া মানুহে আনকি বাল্ব কিনিব নোৱাৰা মানুহে LED বাল্বলৈকে মিটাৰ ফ্ৰী কানেকশ্যন ফ্ৰী এই সুবিধাখিনি কিন্তু আজিৰ দিনটোত চৰকাৰটোৱে দিছে সৌভাগ্য আঁচনিৰ জৰিয়তে ঠিক তেনেকৈ বৃদ্ধ পেঞ্চন বিচাৰি আগতে যেনেকৈ আমাৰ MLAৰ পিছত বা পঞ্চায়ত প্ৰতিনিধিৰ পিছত মানুহ ঘূৰি ফুৰে আজিকালি কিন্তু 60 বছৰ হ'লে হ'ল ধনী হওক দুখীয়া হওক সকলো বৃদ্ধ মানুহে বৃদ্ধ পেঞ্চন তেওঁলোকৰ একাউণ্টছত পাইছে ঠিক তেনেকৈ দিব্যাংগ ল'ৰা ছোৱালীয়ে মাহে 1000 টকাকৈ ব্যক্তিয়ে পাবলৈ সক্ষম হৈছে চাউলটো ফ্ৰীকৈ পাইছে চাহ বাগানৰ শ্ৰমিক ভাই বন্ধুসকলে যিমানখিনি সুবিধা পাইছে অটল অমৃত আয়ুষ্মান ভাৰতৰ জৰিয়তে যিমানখিনি সুবিধা পাইছে কওকচোন কংগ্ৰেছ চৰকাৰৰ দিনত এই সুবিধাখিনি কিমানখিনি পাইছিল আজি কংগ্ৰেছে মহাজোঁট বান্ধিবলগীয়া কি হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ ভেটি মজবুত হৈ থকাৰ কাৰণে সুসংগঠিত হৈ থকাৰ কাৰণে চুকে কোনে ভাৰতীয় জনতা পাৰ্টি আজি কৰ্মীসকলে দুগুণ উদ্যমৰে নিৰ্বাচনত নামিবলৈ যি প্ৰস্তুত হৈছে যাৰ কাৰণে কংগ্ৰেছ দলে অকলে নোৱাৰে কংগ্ৰেছ দলে আৰু ওচৰ চাপিছে তাৰ ওচৰ চাপিছে তেওঁলোকে মহাজোঁট বান্ধিবলৈ আহ্বান জনাইছে কংগ্ৰেছ দলৰ সভাপতিৰ মই দেখিছোঁ বক্তব্যবিলাক আৰু মানুহৰ যদি আগৰ পৰিক্ৰমা চাই মানুহে দেখিব মানুহে আগৰ পৰিক্ৰমা কি আছে কংগ্ৰেছ দলে কাৰ লগত চৰকাৰ গঠন কৰিবলৈ ওলাইছে AIUDF দলৰ লগত
AIDF দলৰ জন্মলগ্নৰ কথাটো কি যে IMDT আইন যেতিয়া বাতিল হৈছে সন্দেহজনক নাগৰিকৰ সুৰক্ষাৰ কাৰণে AIDF দলৰ জন্ম হোৱা নাই জানো IMDT আইন বাতিল হোৱাৰ লগে লগে আমি থলুৱা মানুহখিনি অসমীয়া বৃহত্তৰ অসমীয়া জাতিৰ মানুহখিনি সবেই আনন্দ ফূৰ্তি কৰিছে দুখ কোনে কৰিছিল AIDF দলেহে দুখ কৰিছিল তেওঁলোকে পাৰ্টি খুলিছিল যে মানুহখিনি সুৰক্ষিত কৰিব লাগিব থলুৱা মানুহক সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে পাৰ্টি খুলিছিল নেকি সেই AIDF দলে কংগ্ৰেছৰ লগ হৈ কি ডিঙিত গামোচা ললে অসমীয়া জাতি ৰক্ষা কৰিব বুলি মানুহৰ বিশ্বাস জন্মিব নেকি গতিকে আৰু 91 চনত হিতেশ্বৰ শইকীয়া ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী আছিল আপোনালোকৰ নিশ্চয় মনত আছে সেই সময়ত লোকসভাৰ এটা উত্তৰক লৈ পেলাই সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়া অসমত 30 লাখ বিদেশী আছে বুলি কৈছিল লগে লগে হুংকাৰ কোনে দিছিল কোন সম্প্ৰদায় MLA হুংকাৰ দিছিল যে 24 ঘণ্টাৰ ভিতৰত গাদীৰ পৰা নমাই দিম বুলি তেওঁ উঠাই ল'ব লগা হ'ল নে নাই গতিকে কংগ্ৰেছ দল থলুৱা মানুহৰ স্বাৰ্থত কাম কৰিব বুলি বিশ্বাস নহয় তেওঁলোকে অবৈধ সন্দেহজনক নাগৰিক আৰু বিদেশীৰ স্বাৰ্থ সুৰক্ষিত কৰিব বিচৰা মানুহৰ ধমকিত তেওঁলোকে কাম কৰি আছে কিয় তেওঁলোকে বৰপেটা পাইলট প্ৰজেক্ট NRC বন্ধ কৰি কিয় দিলে আজি তাত আইন শৃংখলা পৰিস্থিতিৰ উদ্ভৱ হ'ল বুলিয়ে আমছু এটা আন্দোলন কৰিলে বুলিয়ে বন্ধ কৰি কিয় দিলে তেওঁলোকে NRC কাম সম্পূৰ্ণ কৰিবৰ কাৰণে তেওঁলোকে দায়িত্ব পালন কিয় নকৰিলে সেইটো তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল 5/5/2005ত যিখন চুক্তি হৈছিল ত্ৰিপাক্ষিক চুক্তি হৈছিল কিয় কাৰ্যকৰী নকৰিলে তেওঁলোকে গতিকে তেওঁলোকক আমি যদি আগৰ পৰিক্ৰমা চাওঁ কেতিয়াও কংগ্ৰেছ দলৰ ওচৰত অসমীয়া জাতি সুৰক্ষিত নহয় কেতিয়াও আমি ভাবিব নোৱাৰো যে AIDF দলে তেওঁলোকে ডিঙিত গামোচা ললেই অসমীয়া জাতিক সুৰক্ষিত কৰিব বুলি গতিকে অসমীয়া জাতি যদি AIDFৰ ছাপোৰ্টত কোনোবা গভৰ্ণমেণ্ট হয় তেতিয়ালে চিৰকালৰ কাৰণে অসমীয়া জাতিৰ ভৱিষ্যত অন্ধকাৰ হ'ব থলুৱা মানুহ কেতিয়াও সুৰক্ষিত নহয় আৰু এই কথা থলুৱা ইছলাম ধৰ্মৰ মানুহ এই কথা অনুভৱ কৰে গতিকে আমি এইটোৱে কৈছো যে অসমত চৰকাৰ জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টিয়ে কৰিব লাগিব আৰু অসমৰ জনসাধাৰণে দূৰদৰ্শিতাৰে এই সিদ্ধান্ত গ্ৰহণ কৰি 21ৰ নিৰ্বাচনত এই শক্তিসমূহ সম্পূৰ্ণ উৎখাত কৰি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ প্ৰতিষ্ঠা কৰি দিব এতিয়া দেখিবলৈ পোৱা গৈছে আছুৱেও তেওঁলোকে ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিছে আছু আছে AJYCP আছে আৰু তেনে মুহূৰ্তত অখিল গগৈ কৃষক নেতা তেখেত কাৰাগাৰত আবদ্ধ হৈ আছে অখিল গগৈয়ে কৈছে দল এটা হ'ব লাগে এখন পতাকা হ'ব লাগে আৰু বিজেপিক উৎখাত কৰিব লাগে এতিয়া আছুলেও আওপকীয়াকে কৃষক মুক্তিয়ে তেওঁলোকে যি একত্ৰীকৰণৰ এক প্ৰস্তাৱ দিছে যদি তেনেধৰণে দল গঠন হয় আছু কৃষক মুক্তি AJYCP তেনেধৰণে আৰু ইফালে যদি কংগ্ৰেছৰ মিত্ৰজোঁট হয় বিজেপিৰ বিৰুদ্ধে স্বাভাৱিকতে বিজেপি হল ঠেকত নপৰিবনে বিজেপি তৃণমূল পৰ্যায়ৰ পৰা আমি মজবুত হৈ আছো 21ৰ নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুত হৈ আছো কোনে কেনেকৈ খেলে কি কৰে সেইটো সময়ত দেখা যাব কিন্তু এই কথাটো কওঁ যে আছুৰ যিসকল AJYCPৰ পৰামৰ্শদাতা কমিটি তেওঁলোকে যিটো পৰামৰ্শ দিছে যে তেওঁলোকে কংগ্ৰেছৰ লগত ৰাষ্ট্ৰীয় দলৰ লগততো নিৰ্বাচনী বুজাপৰা কৰিবলৈ দিয়া নাই AIDFৰ লগততো নিৰ্বাচনী বুজাপৰা কৰিবলৈ দিয়া নাই কমিটি যি সিদ্ধান্ত দিছে গতিকে এই কথা বা অখিল গগৈ KMSSে যিখিনি কথা কৈ আছে যে এই কথাবিলাকে মই নাভাবোঁ তেওঁলোকে শক্তিশালী ৰূপত অৱতীৰ্ণ হ'বৰ কাৰণে কম সময়ৰ ভিতৰত সক্ষম হ'ব বুলি কাৰণ সময় তেনেই কম সংগ্ৰাম এটা চলোৱা আৰু ভোটৰ অংকৰে গাদী দখল কৰা এইটো বৰ সহজ কথা নহয় যে ৰাজনৈতিক অভিজ্ঞ ব্যক্তি লাগিব আমি প্ৰতিটো ভোট কেন্দ্ৰলৈ আমাৰ কথাবিলাক বা তেনেকৈ সম্প্ৰসাৰণ কৰা এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে আমি যেনেকৈ আমাৰ ভাতৃ ভগ্নী সংগঠনসমূহ একদম বুথ কমিটিলৈকে লৈ গৈছোঁ আমি যেনেকৈ তলৰ পৰা সুসংগঠিত ৰূপত আমি আগবাঢ়ি গৈছোঁ আজি কোনটো দলে
আজি ৰিপুণ বৰা ডাঙৰীয়াই নেশ্যনেল হাইৱেত ক'ৰবাত অকণমান ফ'ৰলেনটো বনাওঁতে ৰাস্তাটো অকণমান বেয়া হৈছে, তাতে গৰু গাড়ীত উঠি পেলাই তেওঁ যেনেকৈ গৰু গাড়ীতেই গোটেই গহপুৰ ঘূৰিব লগা হ'ল যেনেকুৱা দেখাইছে, সেয়া নাটকবাজি অসমৰ মানুহে ৰিপুণ বৰা আগতেও দেখিছে। কংগ্ৰেছ AIDFৰ লগত বুজাপৰা কৰা শক্তিক আমি অসম বিৰোধী বুলিয়ে কওঁ। বিজেপি সাম্প্ৰদায়িক নহয়, সাম্প্ৰদায়িক নহয়, হিন্দু সংস্কৃতিৰ মাজেৰে আমি